উজনিত জাগিছে অসমীয়া প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ইয়াৰ পাৰ্শ্বক্ৰিয়া শিৱসাগৰ পাছত যোৰহাট আৰু বঙাইগাঁও উজনিৰ পৰা নামনিলৈ অসমীয়া ভাষাৰ দাবীত ঐক্যবদ্ধ দল সংগঠন কেৱল মিয়াক খেদিলেই নহ'ব সুৰক্ষিত হৈ থাকিব লাগিব নিজৰ ভাষা সংস্কৃতিও যাৰ বাবে উজনিত এতিয়া আৰম্ভ হৈছে ভাষা উদ্ধাৰ অভিযান তাৰেই যেন ধনাত্মক নিদৰ্শন দাঙি ধৰিছিল শিৱসাগৰ পৌৰসভাই শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলকত বাধ্যতামূলক কৰা হ'ল অসমীয়া ভাষা জাতীয় দল সংগঠনৰ প্ৰতিবাদক সন্মান জনাই শিৱসাগৰ পৌৰসভাই এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে বহিৰাগত বনিয়াৰে গিজগিজাই থকা শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এতিয়াৰ পৰা নাম ফলকত ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষা শিৱসাগৰৰ আৰ্হি ল'লে এতিয়া বঙাইগাঁৱে ৰাজ্যজুৰি আৰম্ভ হ'ল শিৱসাগৰৰ ভাষা উদ্ধাৰ অভিযানৰ পাৰ্শ্বক্ৰিয়া দুৰ্গা পূজাৰ পূৰ্বেই পৌৰসভাৰ অধীনত থকা ব্যৱসায়িক প্ৰতিষ্ঠানে লগাব লাগিব অসমীয়া ভাষাৰ নাম ফলক অসমীয়া ভাষা আইন মানি চলাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলি ক'লে পৌৰপতি আৰু উপপৌৰপতিয়ে তোমাতে অসমীয়া ভাষা লিখক কোনোবাৰ যদি হিন্দী লিখিব লাগে তাৰ তলত হিন্দী লিখক ইংৰাজীত দিয়ক আমি এই এনাউন্সমেণ্টটো আকৌ আজি কৰি দিম আৰু আমি সিহঁতক দুৰ্গা পূজাৰ আগন্তুক দুৰ্গা পূজাৰ আগে আগে আমি সিহঁতক যথেষ্ট সময় দিম আপোনালোকে জানে দুৰ্গা পূজাৰ আগতে দোকানকেইটা অলপ সিহঁতেও চাইনবোৰ্ড এইবিলাক নতুনকৈ লিখে আমি সিহঁতক দোকান ব্যৱসায়িক প্ৰতিষ্ঠান সকলোকে আপোনালোকৰ জৰিয়তে বঙাইগাঁওবাসী দোকান সকলো ব্যৱসায়িক প্ৰতিষ্ঠান দোকানদাৰ আৰু বিভিন্ন শিক্ষানুষ্ঠান য'ত আমাৰ এই অসমীয়া ভাষাটো প্ৰপাৰলি ব্যৱহাৰ কৰা নাই আমি অনুৰোধ জনাইছোঁ বঙাইগাঁওবাসী সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক এই অসম ভাষা আইন 1960 চনত এইটো প্ৰযোজ্য কৰাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান সকলোকে যাতে আমি অনুৰোধ কৰিম যাতে সকলোৱে যাতে এই ভাষা আইনটো সকলোৱে যাতে মানি লৈ কাৰ্যকৰী কৰে এই দৃশ্য আকৌ গোলাঘাটৰ অসমীয়া ভাষা নথকা নাম ফালকত ক'লা ৰং সানি দিছে দল সংগঠনে আৰু সময়সীমা বান্ধি দিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক 80% অসমীয়া ভাষা লিখিব লাগিব আৰু ওপৰত এখন লিখিব লাগিব আগত দিনবিলাকত যদি আপোনালোকে যদি অসমীয়া আখৰ যদি নেম প্লগবিলাকত যদি ব্যৱহাৰ নকৰে কিন্তু অনাগত দিনবিলাকত জংগী আন্দোলন হ'ব 21টা সংগঠনে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব ইয়াত গোলাঘাটত যি মাৰোৱাৰী প্ৰতি কিবা প্ৰতি আছে এইবিলাক বন্ধ হ'ব লাগিব এইবিলাক শ্বহীদৰ নামত নামাকৰণ হ'ব লাগিব এইবিলাক কেৰাপতি হওক আলুপতি হওক এইবিলাক বহিৰাগত নামত ইয়াত থাকিব নোৱাৰিব আমি কৈছোঁ যে অনা অসমীয়া ইয়াত গোলাঘাটত কেতিয়াও মাটি কিনিব নোৱাৰিব কিন্তু মাটি কিনিব নোৱাৰিব অহা কাইলৈৰ পৰা যদি এইবিলাক আঁতৰাই পেলাই যদি অসমীয়া ভাষাত প্ৰাধান্য নিদিয়ে এইবিলাক কিন্তু এই হোৰ্ডিংবিলাক কিন্তু আমি ভাঙি পেলাবলৈ বাধ্য হ'ম এই কথা নিশ্চিত যোৰহাটতো ব্যৱসায়িক প্ৰতিষ্ঠানৰ বেনাৰত নিশ্চিন্ন হৈ যোৱা অসমীয়া ভাষা উদ্ধাৰৰ বাবে ওলাই আহিছে 24টাকৈ জনগোষ্ঠীয় সংগঠন জিলা আয়ুক্তক সাক্ষাৎ কৰি সংগঠনৰ প্ৰতিনিধিয়ে বান্ধি দিলে 15 দিনৰ সময়সীমা আয়ুক্তক প্ৰদান কৰা হ'ল 10 দফীয়া দাবী চনত চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়ৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰয়োগৰো দাবী উত্থাপন কৰিছে সংগঠনটোৰ প্ৰতিনিধিবৰ্গই কিয়নো যোৰহাটেই হওক বঙাইগাঁও হওক বা গোলাঘাটেই হওক সকলোতে এতিয়া ডাঙৰ ডাঙৰ আখৰে জিলিকি আছে ইংৰাজী অথবা হিন্দী ভাষা এগৰাকী স্বাভিমানী অসমীয়া হিচাপে জীয়াই থাকিবলৈ নিজৰ ভাষাটো জিলিকি থকাটো এতিয়া সকলোৰে কাম্য ব্যুৰ' ৰিপৰ্ট এনবি নিউজ